হাই আজি পুৰণি বস্তুবোৰ খুচৰতে বহুত কিবা কিবি বিচাৰি পালোঁ। তাৰে ভিতৰত এইখন বিশেষ। চ' দিছ ইজ নট লাভ লেটাৰ। এইখন এখন আধৰুৱা চিঠি, যিখন যাৰ বাবে লিখিছিলোঁ তেওঁক আজিলৈকে দিয়া নহ'ল আৰু কোনোদিন কথাখিনি তেওঁৰ ওচৰত ব্যক্ত কৰা নহ'ল। ইয়াত লিখিছিলোঁ, হাই ভালে আছা? এবাৰ যদি সুধিব পাৰিলোহেঁতেন। নাই নোৱাৰোঁচোন। বহুত চেষ্টা কৰি সাহসখিনি গোটাব পৰা নাই। সাহস কৰি সুধিলেই যেনিবা তোমাৰ পৰা আগৰ নিচিনাকৈ সঁহাৰিখিনি পাম জানো? এইটো প্ৰশ্নই বাৰে বাৰে মনত খুন্দে। তোমাক দেখি অনুভৱ হয় এতিয়া যেন আৰু প্ৰয়োজন নাই। তুমি ভালে আছা নে নাই মই তোমাক সোধা, অথবা মই কেনে আছোঁ তুমি জনা। মই আজিলৈ বুজিয়েই নাপালোঁ আমাৰ বন্ধুত্বটো কোনখিনিত বেয়া হৈ ৰ'ল, অথবা মোৰ কি ভুল আছিল। আচলতে সম্পৰ্কটো বেয়া হোৱাৰ কাৰণ কি আছিল? লাহে লাহে অৱহেলা, তাৰপিছত হঠাৎ কথা বন্ধ। কিয়, কি কাৰণে, মোৰ কি ভুলত এনেকুৱা হ'ল একোৱে ধৰিব নোৱাৰিলোঁ। আত্মসন্মানত লাগি ময়ো জেদ ধৰিছোঁ। তুমি যদি নিবিচাৰা মইনো লাগি থাকোঁ কিয়? বন্ধুত্বটো দুয়োটাৰেই আছিল যদি অকল ময়েই ধৰি ৰাখিছোঁ কিয়? তুমি যদি সকলো শেষ কৰি আগুৱাই গৈছা মইনো এঠাইতে ৰৈ আছোঁ কিয়? তুমি আজিলৈ নাজানিলাই বা বুজিবও চেষ্টা নকৰিলা আমাৰ বন্ধুত্বটো মোৰ বাবে কিমান আপোন আছিল। মই তোমাৰ ওচৰত প্ৰিয় বিশ্বাসী আপোন এগৰাকীৰ উপৰিও তোমাৰ ওচৰত নিজকে বিচাৰি পাইছিলোঁ। তুমি মোৰ বাবে সজল পোৱা ৰ'দালিৰ নিচিনাতো নাছিলা, কিন্তু অন্ধকাৰ ৰাতি জন্তুৰ দৰে সাধাৰণভাৱে হ'লেও পোহৰাই দিছিলা। হঠাতে অন্ধকাৰত ক'তনো হেৰাই গ'লা। তোমাৰ দুচকুত মোৰ প্ৰতি অজস্ৰ অভিমান, অথচ তুমি কেনে আছা জনাৰ অধিকাৰখিনিও যে নাই এতিয়া মোৰ। সদায় ফোনটো লগাও বুলি নম্বৰটো উলিয়াও ঠিকেই, কিন্তু মনত হাজাৰটা প্ৰশ্ন। ফোন কৰিলে তোমাৰ প্ৰতিক্ৰিয়া কি হ'ব? তুমি কি ভাবিবা? ফোনটো উঠাবা নে কাটি দিবা? শেষত ডায়েলৰ সলনি বেক কৰি থৈ দিওঁ। বন্ধুত্বটো হেৰুৱাৰ পৰা নিজক বহুত দুখিছোঁ। প্ৰতিটো ভুল খুচৰি চাইছোঁ, যি কাৰণে হয়তো বন্ধুত্বটো হেৰাইছোঁ। মোৰ ভুলখিনিতো আজিলৈকে বিচাৰি নাপালোঁ, কিন্তু মনতে সদায় নিজকে দুখিছোঁ। মোৰে কিবা ভুল আছিল চাগে। এতিয়া আমাৰ মাজত কথা নহয় যদিও এতিয়াও মই তোমাৰ লগত জড়িত স্মৃতিবিলাকত হেৰাই যাওঁ। মনত পৰে আজিও সেই তৰাফুলীয়া গধূলি, মোক লগ কৰিব আহিছিলা তুমি অকলশৰে আবেলি। সৰু সৰু কাৰণত ঠেপটা অভিমানবোৰ, আপোন আপোন লগত সংযোগ। মোৰ মন বেয়া বাবে তুমি গোটেই ৰাতি মোৰ লগত ফোনত কথা পাতি উজাগৰে কটোৱা ৰাতিবোৰ। ভাল লাগে মনত পেলাই পুৰণিবলীয়া কথা। বাৰু যি কি নহওক, মই এইখন হয়তো তোমাক কেতিয়াও নিদিওঁ। এবাৰলৈও যদি কৈ দিব পাৰিলোঁ হয় মনৰ কথাবোৰ, এবাৰলৈ যদি খবৰ এটা ল'ব পাৰিলোঁ হয় তুমি ভালে আছা, এবাৰ যদি সুধিব পাৰিলোঁ হয় কিয়, কি কাৰণে, কি হ'ল, যাৰ বাবে আমাৰ মাজত থকা সকলোখিনি বেয়া। চিঠিখনৰ বৰ্তমান অৱস্থা নাই, জয়ী হৈ গৈছে, এই এফাল পোকে খাই দিছে। ঠিক এনেদৰে বৰ্তমানৰ সম্পৰ্কবোৰতো ঘূণে ধৰিছে। আচলতে সম্পৰ্কবোৰ মানুহে নিজেই বেয়া কৰি দিয়ে, পিছত সময়ৰ অজুহাতত পৰিস্থিতিত বাধ্য বুলি সকলোবিলাক শেষ কৰি কিনে আগুৱাই যায়। আৰু তাৰে ভিতৰত বহুকেইজন বাধ্যত পৰিও সকলোখিনি শেষ কৰি আগুৱাই যাব লগা হয়। হ'লেও নতুন দিন, নতুন ৰূপ, নতুন চৰিত্ৰ, নতুন কাহিনী। তথাপিও আমি কাৰোবাৰ আধৰুৱা কাহিনীত যেন ক'ৰবাখিনিত নহয় ক'ৰবাখিনিত হেৰাই যায়।